চতুর্থ শ্রেণীর গণিত বিষয়টোৰ অনুশীলনী 3 মানে পাঠ নম্বৰ 3 যে আছে হৰণ এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছোঁ। ভিডিও ভাল লাগিলে অৱশ্যই লাইক কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ নম্বৰ কমেন্ট বক্সত জনাই দিবা কাৰ কি নাম হয়। নম্বৰ জানিলে মোৰ বহুত ভাল লাগিব। এতিয়া আহা তোমালোকৰ 1 নম্বৰ প্ৰশ্ন, পূৰণ নেউতা মনত পেলাই খালি ঠাইবোৰ পূৰ কৰা। এইটোতো নিশ্চয় জানিবা যেনে ক নম্বৰ আছে 36 হৰণ 4 মানে 4 36ত কিমান বাৰ যায় 9 বাৰ, কাৰণ 4 9 গুণ কিমান হয় 36 হয়। খ নম্বৰত আছে 48 হৰণ 6 সমান সমান 8, কাৰণ 6 48ৰ ভিতৰত 8 বাৰ যায় আৰু ইয়াতে কাৰণ কৈছে যে 6 8 গুণ কিমান হয় 48। গ নম্বৰ আছে 72 হৰণ 12 মানে 12 72ৰ ভিতৰত কিমান বাৰ যায় 6, কাৰণ 12 6 গুণ কিমান হয় 72। গ নম্বৰ আছে 80 হৰণ 16 এইটো 5 বাৰ যায় 16 80ৰ ভিতৰত 5 বাৰ যায়, কাৰণ 16ৰ 5 গুণ 80। ক নম্বৰত আছে 91 হৰণ 13 এইটো সমান সমান হ'ব 7, কাৰণ 13 7 গুণ 91। প্ৰথম নম্বৰ আছে 16 পূৰণ 6 সমান সমান 96 মানে 16 6 গুণ 96, গতিকে 96 হৰণ 16 কিমান হ'ব 6 হ'ব, তাৰমানে 16 96ৰ ভিতৰত 6 বাৰ যাব। দ্বিতীয় নম্বৰত আছে 18 হৰণ 4 ইকুৱেল টু 72 মানে 18 4 গুণ 72 হয়, গতিকে 72 হৰণ 18 কিমান হ'ব 4। জ নম্বৰত আছে 17 হৰণ 7 সমান সমান 119 মানে 17 7 গুণ 119, গতিকে 119ৰ ভিতৰত হৰণ 7 গেলে কিমান হয় 7 হ'ব। এবাৰ 2 নম্বৰ তোমালোকৰ কৈছে হৰণফল উলিওৱা। এইটো ক নম্বৰ মানে 7 হৰণ কিমান আছে মানে 392 হৰণ 7 আছে। এইটো চাবা প্ৰথমতে 7 মানে এটা যেহেতু এই দুইটা এটাৰ ভিতৰত নাযায় 3 সৰু, গতিকে দুইটা মিলি কিমান হয় 39। 39ৰ ভিতৰত 7 কিমান বাৰ যায় 5 বাৰ, মানে 7 5 গুণ 35 হয়, ইয়াত 35 লিখা হৈছে। আৰু এইটো কি কৰিব 2 2 নামি আহিব আৰু 9ৰ পৰা 5 গেলে 4 হয়, ইয়াতে 42 হ'ল আৰু 7 42ৰ ভিতৰত কিমান বাৰ যায় 6 বাৰ যায়, 7 6 গুণ 42, গতিকে বাকী 42ৰ পৰা 42 গেলে শূন্য থাকে, সেইকাৰণে ভাগফল হ'ল 56 আৰু ভাগ এক হ'ল 0। তাৰপিছত খ নম্বৰটো আছে 585 হৰণ 9 9 দি মানে 585 হৰণ কৰিব লাগিব। এতিয়া চোৱা 9 এই 5ৰ ভিতৰত নাযায়, গতিকে দুইটা ধৰিব লাগিব 58 9 58ৰ ভিতৰত যায় 6 বাৰ, 6 9 গুণ কিমান হয় 54, গতিকে এই 5টো 5 নামি আহিব আৰু 8ৰ পৰা 4 গেলে কিমান হয় 4, এইটো হ'ল কিমান 45। এই 9 45ৰ ভিতৰত কিমান বাৰ যায় 9 যায় 45ৰ ভিতৰত 5 বাৰ, 9 5 গুণ 45 আৰু 45ৰ পৰা 45 গেলে 0 হয়, গতিকে তোমালোকৰ ভাগফল কিমান ওলাইছে 65। এইটো ভাগফল ওলাইছে 65 আৰু ভাগে ওলাইছে 0। তাৰপিছত গ নম্বৰ আছে 1518 মানে 1518 হৰণ 6 6 মানে 1ৰ ভিতৰত নাযায় দুইটা ধৰা 15 15ৰ ভিতৰত 2 কিমান 6 কিমান বাৰ যায় 2 বাৰ 12 হয় 6 2 গুণ 12। এবাৰ কি 8 নামি আহিব 1 নামি আহিব আৰু 5ৰ পৰা 2 গেলে কিমান থাকে 3, গতিকে 6 এবাৰ কি কৰিবা এই 31ৰ ভিতৰত যাব 6 31ৰ ভিতৰত যায় 5 বাৰ 6 5 গুণ 30। এইবাৰ কি কৰিব লাগিব এই 8টো নামি আহিব তলত এনেকৈ নামি আহিব আৰু 1ৰ পৰা 0 গেলে 1 থাকে, গতিকে তলত হ'ল 18। এই 6 দি 18ক আকৌ কি কৰিব লাগিব ভাগ কৰিব লাগিব, 6 18ৰ ভিতৰত যায় কিমান বাৰ 3 বাৰ, 6 3 গুণ কিমান হয় 18। এইবাৰো 18ৰ পৰা 18 বাদ দিলে কিমান হয় 0, গতিকে তোমালোকৰ ভাগফল ওলাল কিমান 253 আৰু ভাগে ওলাল 0। এবাৰ ঘ নম্বৰটো কি আছে 1770 হৰণ 3 কি কৰিব লাগিব 3 দি 1770ক ভাগ কৰিব লাগিব। 3 তো 1ৰ ভিতৰত নাযায়, গতিকে দুইটা লোৱা 17 3 17ৰ ভিতৰত কিমান বাৰ যায় 5 বাৰ 15 3 5 গুণ 15, গতিকে কি কৰিবা যেটো মানে 17ৰ ভিতৰত গ'লে সেইটো মানে তলত লিখিব লাগিব, এইটো জানাই। এই কি হ'ল এবাৰ মানে 15 3 5 গুণ 15, এবাৰ 0 নামি আহিব 7ৰ পৰা 7 নামি আহিব আৰু 7ৰ পৰা 5 গেলে কিমান হয় 2 কিমান হ'ল 270। আমি জানো যে 3 2ৰ ভিতৰত নাযায়, গতিকে দুইটা লোৱা হ'ল 27 3 9 গুণ কিমান হয় 27, গতিকে 0ৰ ভিতৰত নাযায়, সেইকাৰণে ইয়াত এটা 0 দিব লাগিব আৰু ইয়াতো এটা 0 দিব লাগিব, সেইকাৰণে মানে 270ৰ পৰা 270 বাদ গেলে কিমান হয় 0। ইয়াত ভাগফল ওলাল 590 আৰু ভাগে ওলাইছে কিমান 0। এবাৰ 12ৰ ঘৰ মানে 12টো 7836ৰ ভিতৰত কিমান বাৰ যায়, ইয়াতে দেখা পালোঁ 12টো 7ৰ ভিতৰত নাযায় দুইটা লোৱা 78 12 78ৰ ভিতৰত যায় 6 বাৰ 72 12 6 গুণ 72, এবাৰ 6 নামি আহিব 3 নামি আহিব 8ৰ পৰা 2 গেলে কিমান হয় 6 আৰু 7ৰ পৰা 7 গেলে 0, গতিকে এইটো দিয়াৰ দৰকাৰ নাই। 12 এবাৰ 6ৰ ভিতৰত নাযায় আকৌ 63ৰ ভিতৰত 5 বাৰ যায় 12 5 গুণ কিমান হয় 60 লিখা হৈছে। আকৌ 6ৰ পৰা 6 নামি আহিল 3ৰ পৰা 0 গেলে 3 আৰু 6ৰ পৰা 6 গেলে 0 দিয়াৰ দৰকাৰ নাই। আৰু 12 36ৰ ভিতৰত কিমান বাৰ 3 বাৰ 12 36 গুণ 3 গুণ 36, এবাৰ 37ৰ পৰা 37 গেলে কিমান থাকে 0, গতিকে ভাগফল ওলাইছে 653 আৰু ভাগে ওলাইছে 0।
এবাৰ হৈছে প্ৰথম 6 নম্বৰ 14 দি 2887 হৰণ কৰিব লাগিব 14 28 ভিতৰত আমি জানো যে দুইবাৰ যায় যদি দুইবাৰ একুৰেট হয় কিন্তু ইয়াত এটা কি দিব লাগিব শূন্য দিব লাগিব 14 ৰ 20 গুণ কিমান হয় 280 গতিকে ইয়াত 7 ৰ পৰা 7 গেলে 7 থাকে 8 ৰ পৰা 0 গেলে 8 আৰু এইটো তো নালাগে 28 ৰ পৰা 28 গেলে এইটো দৰকাৰ নাই এবাৰ 14 87 ৰ ভিতৰত কিমান বাৰ যায় 6 বাৰ 14 6 গুণ কিমান হয় 84 এবাৰ বিয়োগ কৰা 7 ৰ পৰা 4 গেলে 3 থাকে 8 ৰ পৰা 8 গেলে 0 এইটো দিয়াৰ দৰকাৰ নাই গতিকে ভাগফলটো ওলাইছে কিমান 206 আৰু ভাগে ওলাইছে কিমান 3 দ্বিতীয় নম্বৰটো আছে 48 ৰে 20736 ক ভাগ কৰা প্ৰথমতে 48 20 ক না যায় 20 যেটো 48 তো 20 হৰু গতিকে ইয়াতকৈ ডাঙৰ হ'ব লাগিব দুইটা লোৱা 200 তিনটা লোৱা 207 হল 48 207 ৰ ভিতৰত যায় কিমান বাৰ 4 বাৰ 192 হয় গতিকে 6 ৰ পৰা 6 বাদ দিয়ে নামি আহিব 3 ও নামি আহিব আৰু 7 ৰ পৰা 2 গেলে কিমান হয় 5 ইয়াতে 0 ৰ পৰা 9 না যায় গতিকে ইয়াৰ পৰা 1 থাকিলে 10 10 ৰ পৰা 9 গলে কিমান থাকে 1 আৰু ইয়াতে কিমান থাকিল 1 1 ৰ পৰা 1 গেলে 0 দিয়াৰ দৰকাৰ নাই গতিকে এবাৰ কিমান হল 1536 হল এবাৰ 48 তো 15 ৰ ভিতৰত না যায় তিনিটা লোৱা 153 48 153 ৰ ভিতৰত যায় 3 বাৰ মানে 144 গতিকে আকৌ কি কৰিবা বিয়োগ কৰিবা 6 6 নামি আহিব আৰু 3 ৰ পৰা 4 না যায় গতিকে ইয়াৰ পৰা 1 ধাৰ কৰিলে 13 13 পৰা 4 গেলে কিমান হয় 9 আৰু ইয়াত 4 থাকে 4 পৰা 4 গেলে 0 1 ৰ পৰা 1 গেলে 0 দিয়াৰ দৰকাৰ নাই গতিকে 48 এবাৰ 96 ৰ ভিতৰত কিমান বাৰ যায় দুইবাৰ গতিকে 48 2 গুণ কিমান হয় 96 হয় সেইভাবে 96 ৰ পৰা 96 বাদ দিলে কিমান হয় 0 এবাৰ সোৱা ভাগফল কিমান ওলাল 432 এইটো ভাগফল 432 আৰু ভাগে ওলাল কিমান 0 জনমটো আছে 45 45 14445 ৰ ভিতৰত কিমান বাৰ যায় 45 যেহেতু 14 ৰ ভিতৰত না যায় 45 কৈ 14 হৰু এবাৰ কি কৰিব লাগিব তিনিটা লব লাগিব 144 45 144 ৰ ভিতৰত বাই তিনিবাৰ যায় এটো হয় 135 হেতু আকৌ কি কৰিব লাগিব এবাৰ এই 5 নামি আহিব আৰু 4 4 নামি আহিব 4 পৰা 5 বাদ না যায় গতিকে 4 পৰা 1 ধাৰ কৰিলে 14 14 ৰ পৰা 5 গেলে কিমান হয় 9 এটো ইয়া থাকিল 3 যেহেতু ধাৰ কৰি লৈ যোৱা হৈছে 3 পৰা 3 গেলে 0 দিয়া দৰকাৰ নাই আৰু 1 ৰ পৰা 1 গেলে 0 দিয়া দৰকাৰ নাই এবাৰ কি কৰিবা এই 945 হল 945 ৰ ভিতৰত 45 কিমান বাৰ যাব 45 যায় এই দুইটা ধৰি লোৱা 94 45 যায় 94 ৰ ভিতৰত দুইবাৰ 90 হয় 45 গুণ 90 এবাৰ আকৌ বিয়োগ কৰা 5 নামি আহিব 4 পৰা 0 গেলে 4 থাকে আৰু 9 পৰা 9 গেলে 0 দিয়াৰ দৰকাৰ নাই আকৌ যেহেতু ইয়াত 45 ওলাইছে 45 ৰ ভিতৰত ভাগ যাব 11 45 ৰ ভিতৰত কিমান বাৰ যায় এক বাৰ যায় 45 হয় এবাৰ আকৌ কি কৰিবা 45 ৰ পৰা 45 বাদ দিলে কিমান হয় 0 গতিকে এইটো হল ভাগফল আৰু ইয়া হল ভাগে 0 ওলাইছে ভাগফল ওলাইছে 321 আৰু ভাগে ওলাইছে কিমান 0 এবাৰ বড় নম্বৰ 32 ৰে কি কৰিব লাগিব 30 আৰু 444 ভাগ কৰিব লাগিব 32 তো 30 ৰ ভিতৰত ভাগ না যায় কাৰণ 32 কি 30 হৰু এবাৰ কি কৰিব লাগিব তিনটা লব লাগিব 304 304 ভিতৰত 32 কেবাৰ যায় 9 বাৰ যায় মানে 288 হয় এবাৰ কি কৰিবা 4 নামি আহিব 4 ও নামি আহিব এবাৰ 4 ৰ পৰা 8 বাদ না যায় গতিকে ইয়াৰ পৰা 1 ধাৰ ইয়াৰ পৰা 1 ধাৰ কৰা না যায় এটো 0 এই 3 ৰ পৰা 1 ধাৰ কৰিলে কি হ'ব 10 10 ৰ পৰা 1 ধাৰ কৰিলে ইয়াত 14 হয় 14 ৰ পৰা 8 গেলে কিমান থাকে 6 আৰু ইয়াত কিমান আছে 9 9 ৰ পৰা 8 গেলে হয় 1 আৰু ইয়াত যেহেতু 1 ধাৰ কৰিলে যোৱা হৈছে 2 আছে 2 ৰ পৰা 2 গেলে 1 এইটো না লাগে এবাৰ কিমান হল 1644 32 ৰে হলক ভাগ কৰিলে না যায় গতিকে তিনিটা লোৱা 166 হয় 166 ৰ ভিতৰত 32 যায় 5 বাৰ 160 হয় কি কৰা এই 4 নামি আহিব 4 পৰা 0 গেলে 4 থাকে 6 পৰা 6 গেলে 0 দিয়া দৰকাৰ নাই গতিকে 32 44 ৰ ভিতৰত কিমান বাৰ যায় এক বাৰ যায় 32 হয় 32 ৰ গুণ 32 44 ৰ পৰা 32 বাদ দিলে কিমান থাকে 12 সেই কাৰণ ওপৰটো হল ভাগফল আৰু বাকি থাকিল কিমান 12 ভাগফল হৈছে 951 এটো 951 আৰু ভাগে ওলাইছে কিমান 12 নিয়ম নম্বৰটো আছে 19955 68 ৰে ভাগ কৰিব লাগিব গতিকে 68 19 ৰ ভিতৰত না যায় তিনিটা লোৱা 199 68 199 ৰ ভিতৰত যায় দুইবাৰ 136 হয় এবাৰ বিয়োগ কৰা 5 নামি আহিব 5 নামি আহিব 9 ৰ পৰা 6 গেলে কিমান থাকে 3 আৰু ইয়াত 9 আছে 9 ৰ পৰা 3 গেলে থাকে 6 কিমান হল 6355 এইবাৰ 68 ৰে 63 ভাগ না যায় যেহেতু 63 68 কৈ হৰু গতিকে তিনিটা লোৱা কিমান হল 635 68 635 ৰ ভিতৰত কিমান বাৰ যায় 9 বাৰ যায় 68 9 গুণ কিমান হয় 612 গতিকে আকৌ বিয়োগ কৰা 5 5 নামি আহিব 5 ৰ পৰা 2 গেলে 3 আৰু 3 ৰ পৰা 1 গেলে 2 আৰু 6 ৰ পৰা 6 গেলে 0 দিয়া দৰকাৰ নাই মুঠ কিমান হল 635 এইবাৰ 68 635 ৰ ভিতৰত কিমান বাৰ ভাগ যায় 3 বাৰ যায় 68 3 গুণ কিমান হয় 204 এবাৰ ভাগ কৰি চোৱা 5 ৰ পৰা 4 গেলে 1 আৰু 3 ৰ পৰা 0 গেলে 3 2 ৰ পৰা 2 গেলে 0 দিয়া দৰকাৰ নাই গতিকে এবাৰ চোৱা 68 কৈ 31 কি হয় হৰু
গতিকে 68 ভিতৰত ভাগ নাযায় ইয়াত ভাগশেষ হ'ল এইটো আৰু ভাগফল হ'ল 293 এইটো হৈছে ভাগফল 293 আৰু ভাগশেষ হ'ল 31 এইটো ট নম্বৰটো আছে 112 মানে 7280 হৰণ 112 112 দি 72 হৰণ কৰিলে নাযায় যেহেতু 112তকৈ 72 সৰু হয় গতিকে কি কৰিবা 112 দি কি কৰিব লাগিব তিনটা ল'ব লাগিব কিমান হয় 728 728 এর ভিতৰত 112 যায় কিমান বাৰ 6 বাৰ কিমান হয় 672 গতিকে এবাৰ বিয়োগ কৰা শূন্যটো নামি আহিব ইয়াৰ 8 ৰ পৰা 2 গেলে কিমান থাকে 6 আৰু 2 ৰ পৰা 7 নাযায় গতিকে 7 ৰ পৰা 1 ধাৰ কৰিলে 12 12 পৰা 7 গেলে 5 ইয়া থাকিল কিমান 6 6 ৰ পৰা 6 গেলে শূন্য দিয়া দৰকাৰ নাই টোটাল হ'ল কিমান 560 112 তকৈ 560 ডাঙৰ গতিকে ভাগ যাব এই 112 মানে 560 এর ভিতৰত যায় কিমান বাৰ 5 বাৰ 112 5 গুণ কিমান হয় 560 হয় গতিকে শূন্য কিমান ওলাল ভাগে শূন্য গতিকে ভাগফল ওলাইছে 65 আর ভাগে ওলাইছে কিমান শূন্য আৰু ঠ নম্বৰটো আছে 16420 241 ৰে ভাগ কৰিব লাগিব 241 তো হলৰ ভিতৰত নাযায় গতিকে এটা লোৱা তিনটা লোৱা 164 ইয়াতকৈ সৰু হয় গতিকে তিনটাৰ ভিতৰত নাযাব গতিকে চাৰিটা ল'ব লাগিব এবাৰ 1642 এই 1642 এর ভিতৰত 241 যায় কিমান বাৰ 6 বাৰ কিমান হয় 1928 হয় সরি 1446 হয় এবার কি কৰিব লাগিব শূন্যৰ পৰা শূন্য যায় 2 ৰ পৰা 6 নাযায় গতিকে ইয়াৰ পৰা 1 ধাৰ কৰিলে 12 12 ৰ পৰা 6 গেলে 6 ইয়াত আছে কিমান 3 3 ৰ পৰা 4 নাযায় গতিকে ইয়াৰ পৰা 1 ধাৰ কৰিলে কিমান হ'ব 13 13 ৰ পৰা 4 গেলে 9 ইয়াত থাকে কিমান 5 5 ৰ পৰা 4 গেলে 1 এবাৰ কিমান থাকিল 1960 1960 এর ভিতৰত 241 কিমান বাৰ যায় 4 বাৰ 241 এর 4 গুণ কিমান হয় 1928 গতিকে আকৌ বাদ দিয়া 6 ৰ পৰা 1 ধাৰ কৰিলে 10 10 ৰ পৰা 8 গেলে 2 ইয়াত থাকে কিমান 5 5 ৰ পৰা 2 গেলে 3 ইয়াত থাকে 9 আছে 9 ৰ পৰা 9 গেলে 0 1 ৰ পৰা 1 গেলে 0 দিয়া দৰকাৰ নাই গতিকে ভাগে কিমান ওলাল 32 241 তকৈ 32 সৰু গতিকে ভাগ নাযায় এটি হল ভাগশেষ আৰু ইয়া হল ভাগফল ইয়াত ভাগফল ওলাইছে 64 আৰু ভাগশেষ ওলাইছে কিমান 32 দ নম্বৰটো হৈছে 35266 হৰণ 232 232 টো মানে কি কৰিব লাগিব 35 এর ভিতৰত নাযায় তিনিটা লোৱা 352 232 352 এর ভিতৰত যায় একবাৰ 232 দিব লাগিব এবাৰ 4 4 নামি হ'ব 6 নামি আহিব 2 ৰ পৰা 2 গেলে 0 5 ৰ পৰা 3 গেলে 2 আৰু 3 ৰ পৰা 2 গেলে 1 কিমান থাকিল 12064 এই 12064 এর ভিতৰত 232 কিমান বাৰ যায় 5 বাৰ গৈছে 232 এর 5 গুণ কিমান হৈছে 1160 আকৌ বিয়োগ কৰা এবাৰ 4 পৰা 4 গেলে নামি আহিব 4 6 ৰ পৰা 0 গেলে 4 6 থাকে আৰু 0 ৰ পৰা 6 নাযায় গতিকে ইয়াৰ পৰা 1 ধাৰ গেলে কিমান হ'ব 10 10 ৰ পৰা 6 গেলে কিমান থাকে 4 ইয়াত আছে 1 ৰ পৰা 1 গেলে 0 1 ৰ পৰা 1 গেলে 0 দিয়া দৰকাৰ নাই ইয়াত হল 466 232 466 এর ভিতৰত কিমান বাৰ যায় 2 বাৰ 466 হ'ব গতিকে 466 এর পৰা 466 বাদ দিলে কিমান থাকে 0 ইয়াত মানে ভাগফল ওপৰটো হল আৰু ভাগশেষ 0 থাকিল গতিকে ভাগফল হল 152 আৰু ভাগশেষ হল কিমান 0 তো আজিৰ ভিডিও এইখিনিলৈকে আৰু 3 নম্বৰ পৰা পিছৰ ভিডিও আমি নেক্সট ভিডিওত আলোচনা কৰিম ভিডিওটো সম্পূৰ্ণ কৰি সকলোকে ধন্যবাদ জনাইছো।